হাই প্ৰিয়ান, আজি মই আমাৰ অসমীয়া বিয়াৰ পৰম্পৰাগত জোৰোণ প্ৰথাটো এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ দেই। মোৰ সম্পৰ্কীয় ভণ্টি হয়, তাই মোৰ বৌৰ ভনীয়ে, আৰু যিহেতু নিজৰে বিয়া অকণমান ধৰি ৰাখিলোঁ স্মৃতিবোৰ, আৰু খুব ধুনীয়াকৈ আমি হাঁহি ফূৰ্তিৰে বিয়াখন আগুৱাই লৈ গৈ আছোঁ। আহকচোন চাওঁ মোৰ সৈতে। একেবাৰে প্ৰথমৰ পৰাই এয়া কইনাক উলিয়াই অনা হৈছে, জোৰোণ দিবলৈ দৰা ঘৰৰ মানুহ আহি পালেহি। আৰু দৰা ঘৰৰ পৰা কি বস্তু আনিছে সেয়া আকৌ দেখুওৱাৰ নিয়ম। মই সেইদিনাহে আচলতে গম পালোঁ। কিছুমান সৰু সৰু আমাৰ ইমান ভাল লগা নিয়ম কিছুমান আছে, সেইদিনাহে গম পাইছোঁ। আৰু এয়া সজাবলৈ যা যোগাৰ কৰি লৈছে সকলোবিলাক। বিয়াৰ উৰুলিটো যে ইমান ভাল লাগে নহয়নে, উৰুলি দিলে। এই সেন্দুৰকণ দিয়াৰ সময়তে এজনী ছোৱালীৰ মনত কিমান যে ভাৱৰ উথল পুথল হয় নহয়নে, বহুত আৱেগিক মুহূৰ্ত এটা। কইনাক
দৰা ঘৰৰ মানুহে সজাই থকাৰ মাজতে দৰাৰ মাকৰ এটা কথাই ইমান ভাল লগালে সেই সময়ত পৰিৱেশটো। মাকে আমাৰ ছোৱালী কইনাক সুধিছেগৈ, অ' মা এইখিনিয়ে তোমাক ভাল লাগিছেনে, সন্তুষ্ট হৈছানে? কোৱা, আৰু যদি মনত কিবা আছে সেয়াও দিম, অসন্তুষ্ট নহ'বা দেই। ইমান যে ভাল লাগিলে মানুহগৰাকীৰ কথাখিনি। সেই মুহূৰ্ততে হয়তো পৰিয়ালৰ ঘৰৰ মানুহখিনিয়ে নিজকে অকণমান সময়ৰ কাৰণে হ'লেও নিৰাপদ যেন অনুভৱ কৰিছে, নিজৰ ছোৱালীজনীক অচিনাকি এঘৰলৈ উলিয়াই দি, নহয়নে? চাওকচোন, ইমান মৰম লাগিছে দেখিবলৈ। ৰ'ব, এয়া যে চাহৰ প্লেট হাতত লৈ আছে, ধুনীয়াকৈ মিঠা হাঁহি মাৰি আছে, সেয়া হ'ল কইনাৰ বায়েক। কিন্তু তেখেত ইমানেই কামত ব্যস্ত, মোৰ বৌ হয় আচলতে। তেওঁক মই ধেমালি কৰি কৰি আহাচোন আহা, তুমি অকণমান চিনাকিটো দিয়া বুলি কৈ মাজে মাজে বিচাৰি বিচাৰি কেমেৰাত আবদ্ধ কৰিছোঁ। আৰু এতিয়া দৰা ঘৰৰ পৰা অনা কাপোৰ সাজ এয়া পিন্ধাই আছে কইনাক। আৰু এই এগৰাকী মই বৌৰ কথা কৈছিলোঁ, তাই ইমান বেছি ব্যস্ত ভনীয়েকৰ বিয়াত, তাইৰ মুখখন মই বিচাৰি বিচাৰি কেমেৰাত ধৰি ৰাখিবলগীয়া হৈছে। এয়া সজোৱা প্ৰায় হৈ গৈছে। এইখিনিতে মই আপোনালোকক আমাৰ চুবুৰীৰ মোৰ লগৰীয়া কিজনীকো দেখুৱাই দিছোঁ দেই। আমি প্ৰতিটো উৎসৱ পাৰ্বণত একেলগ হওঁ, পলি, লুলু, ওচৰ চুবুৰীয়া সকলো। এয়া আৰু এতিয়া কইনা সজোৱা হৈ গ'ল, আৰু এতিয়া একেবাৰে শেষত ভকতক ভৰি চুই সেৱা কৰিব। সেইখিনিও মই অকণমান ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। আচলতে অসমীয়া বিয়াত জোৰোণ দিয়া প্ৰথাটো মই স্মৃতি হিচাপে ইউটিউবত ৰাখিবৰ কাৰণে এয়া ধুনীয়াকৈ ধৰিলোঁ যিমানখিনি পাৰোঁ। অসমৰ সকলো মানুহে জানে, পিছে যিখিনি বাহিৰৰ মানুহেও যাতে কেতিয়াবা মোৰ ভিডিঅ'টো চালে তেখেতসকলেও আমাৰ বিয়াৰ পাৰম্পৰিক ৰীতি নীতিখিনি যাতে দেখিলেই গম পায়। আৰু এয়া ভকতক সেৱা কৰিছে। আৰু এয়া হ'ল মান ধৰা পৰম্পৰা। যথাসাধ্য অনুসৰি এনেকৈ ভকতক সেৱা কৰোঁতে মান ধৰা হৈছে। আৰু বৌৰ সৈতে মই অকণমান ধেমালিও কৰিলোঁ। বৌ মোৰ লগৰে হয়, সেইকাৰণে আমি দুইজনী বাই ভনীৰ নিচিনাকৈ আচলতে ধেমালিও কৰোঁ। আহকচোন চাওঁ। এয়া মই বৌ আৰু বৌ ভনীয়েকৰ সৈতে এনেকৈ অকণমান ধেমালি কৰোঁ। আমি দুজনী এনেকৈ লগ হ'লে খুব হাঁহি ধেমালিকৈ ফূৰ্তিকৈ থাকোঁ। বৌ বহুত ফূৰ্তিবাজ। বাৰু মই আজি আপোনালোকক অসমীয়া বিয়াৰ জোৰোণৰ ৰীতি নীতিখিনি দেখুৱালোঁ, নিজৰে বিয়া যিহেতু। আৰু যিমানখিনি যেনেকৈ হৈছে সেইখিনিকে উপস্থাপন কৰিলোঁ দেই। আৰু এয়া একেবাৰে কইনা সজাই আজৰি, কইনাই শেষত দৰাৰ মাকক এনেকৈ সেৱা কৰিছে। আৰু যদি আপোনালোকৰ ব্লগটো ভাল লাগে, মই জেনুইনলি ধৰিছোঁ, যিমানখিনি যেনেকৈ পাৰোঁ দেই, সেইখিনি যদি আপোনালোকে ভাবে কমেণ্ট কৰিব বিচাৰে কৰিবচোন। লাইক এটা কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁতে।